নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 30 মাৰ্চ। ৰাজ্যৰ কোটি কোটি জনতাৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। 15গৰাকী নেতাক বহিষ্কাৰ। নিৰ্বাচনৰ পূৰ্বে 15গৰাকী নেতাক বহিষ্কাৰ কৰিলে কংগ্ৰেছে। আৰু কোনে কোনে বহিষ্কাৰ হ'ল সবিশেষ জনাম আজিৰ ভিডিঅ'ত। চাকৰি নকৰা লাখ লাখ যুৱক যুৱতীয়ে পাব প্ৰতি মাহে 4,000 কোটি টকা। 29 বছৰৰ ঊৰ্ধ্বৰ প্ৰতিগৰাকী যুৱক যুৱতীয়ে পাব 4,000 কোটি টকা। ডিপ্লোমা ডিগ্ৰীধাৰীয়ে পাব প্ৰতি মাহে 2,500 টকাকৈ। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত 10টাকৈ ছুপাৰ গ্ৰাণ্টি। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নেতো পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ 15গৰাকী নেতাক দলৰ পৰা বহিষ্কাৰ। 6 বছৰৰ বাবে কংগ্ৰেছৰ পৰা বহিষ্কাৰ 15গৰাকী নেতাক। দলীয় অনুশাসন ভংগৰ অভিযোগত বহিষ্কাৰ কৰিলে 15গৰাকী নেতাক। ভাস্কৰজ্যোতি বৰুৱা, আব্দুল মিলা, আফতাবুৰ আলী খান, তপন দাস, সন্দীপ দাস, জহিরুল ইসলাম, আজিজ আহমেদ খান, অরূপ কুমার দাস, লবণ্য বড়, নিতুল দাস, গিৰীন্দ্ৰ কুমাৰ ভূঞা, পল্লৱী শইকীয়া, মুকুট দাস, বিজু দুৱৰা আৰু আইনুল হক। নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ 15গৰাকী নেতাক দলৰ পৰা বহিষ্কাৰ। 6 বছৰৰ বাবে কংগ্ৰেছৰ পৰা বহিষ্কাৰ 15গৰাকী নেতাক। দলীয় অনুশাসন ভংগৰ অভিযোগত বহিষ্কাৰ কৰিলে 15গৰাকী নেতাক। নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ 15গৰাকী নেতাক দলৰ পৰা বহিষ্কাৰ। তাৰ পিছত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে দেশৰ কোটি কোটি জনতাৰ বাবে এটা ডাঙৰ খবৰ। চাকৰি নকৰা লাখ লাখ যুৱক যুৱতীয়ে পাব প্ৰতি মাহে 4,000 কোটি টকা। 29 বছৰৰ ঊৰ্ধ্বৰ প্ৰতিগৰাকী যুৱক যুৱতীয়ে পাব 4,000 কোটি টকা। ডিপ্লোমা ডিগ্ৰীধাৰীয়ে পাব প্ৰতি মাহে 2,500 টকাকৈ। দ্বাদশ শ্ৰেণীৰ পৰা PhD-লৈকে 20 লাখ টকাৰ সুদমুক্ত ঋণ দিয়া হ'ব। চৰকাৰী আৰু ব্যক্তিগত খণ্ডত ইণ্টাৰ্ণশ্বিপৰ সুবিধা। স্নাতকসকলে পাব 10,000 কোটি টকা। IT গ্ৰেজুৱেটে পাব 8,000 কোটি টকা। যুৱ উদ্যোগীসকলৰ বাবে 25 লাখ টকাৰ পৰ্যন্ত সুদমুক্ত ঋণ। 5 লাখকৈ যুৱক যুৱতীক স্থায়ীভাৱে কৰ্মসংস্থাপনৰ সুবিধা। ব্যক্তিগত কোম্পানীয়ে পাব 2.5% ৰাজসাহাৰ্য। ব্যক্তিগত কোম্পানীত নিযুক্তি পাব লাগিব 75% স্থানীয় লোকে। বিদ্যালয় মহাবিদ্যালয়ত গঠন কৰা হ'ব ড্ৰাগছ বিৰোধী মঞ্চ। বিদ্যুতৰ বিলত 5% ৰেহাই দিয়া হ'ব। মই আপোনালোকৰ বিজয় হওঁ। মই আপোনালোকৰ ভাই, আপোনালোকৰ সন্তান হয়। মই কেতিয়াও মিছা নকওঁ। মই কেতিয়াও জনতাক প্ৰতাৰণা নকৰোঁ। মই তামিলনাডুৰ জনতাৰ বিশ্বাস কেতিয়াও নাভাঙো। TVK দলৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰি উদ্যাত্ত ভাষণ বিজয়ৰ। তামিলনাডুত 234টা সমষ্টিত নিৰ্বাচন খেলিব TVK দলে। অকলেই নিৰ্বাচন খেলিব বিজয়ৰ TVK দলে। বিজেপিৰ মিত্ৰতাৰ প্ৰস্তাৱ নাকচ কৰিলে ছুপাৰষ্টাৰ বিজয়ে। বিজেপিৰ সৈতে আমি মিত্ৰতা নকৰোঁ। তো বন্ধুসকল, এইখিনি আছিল আজিৰ দিব লগা ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব। থেংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'।